ৰেডি ছাৰ নহয় আপোনালোকে সুধিছে যে ডিমা হাছাওৰ নিৰ্বাচন মানে সময় NC Hillsৰ নিৰ্বাচনত আমাৰ কেনে হ'ব NC Hillsৰ যেটো নিৰ্বাচন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলে আমি সাংগঠনিকভাৱে অতি শক্তিশালীভাৱে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু এটা কথা নিশ্চিত হৈ পৰিছে যে কংগ্ৰেছ দলৰ প্ৰত্যেকটো সমষ্টিতে এটা শক্তিশালী গণভিত্তি আছে কাৰণে আৰু ভোটাৰ ৰাইজেও বৰ্তমানৰ শাসন ব্যৱস্থাৰ পৰিৱৰ্তন বিচাৰিছে কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিহাংগী সমষ্টি যিটো সমষ্টিৰ পৰা CM গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁ তাত আহি প্ৰচাৰ কৰিব লগা হৈছে এইটো কথাই প্ৰমাণ কৰে দলে যিমানেই দাবী নকৰক বিজেপিয়ে বা চৰকাৰে কংগ্ৰেছ দল NC Hills কাউন্সিলৰ জন্মদাতা আৰু কংগ্ৰেছ দলৰ শাসনত ডিমা হাছাওৰ যিটো উন্নতি আৰু উন্নয়ন হৈছিল এতিয়া সেইটো হোৱা নাই আৰু সেই কাৰণে ৰাইজে এটা পৰিৱৰ্তন বিচৰাৰ বাতৰিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভালদৰে বুজি পাইছে এইটোৱে হ'ল এই মুহূৰ্তৰ আমাৰ প্ৰতিক্ৰিয়া